ইফালে উদুলি মুদুলি নলবাৰীৰ থেথা গোসাঁই থানত বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী অনুষ্ঠিত হৈছে আৰু আজিৰে পৰা 4 দিনীয়াকৈ ৰূপালী জয়ন্তী মহোৎসৱ আয়োজিত হৈছে। 50 লাখ টকা বাজেটেৰে মহোৎসৱৰ আয়োজন কৰা হৈছিল। 1 লাখ ধৰ্মপ্ৰাণ ৰাইজৰ সমাগমৰ আশা কৰিছে আয়োজক সমিতিয়ে। পুৱা 10 বজাত বৰ্ণাঢ্য শোভাযাত্ৰাৰে আৰম্ভ হৈছে মহোৎসৱ। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অভিনেত্ৰী ৰিম্পী দাস। 50 লাখ টকাৰ বাজেটেৰে আজিৰে পৰা ঐতিহাসিক থেথা গোসাঁই থানৰ বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী। বৰ্ণিল শোভাযাত্ৰাই মুখিলে বৰভাগবাসীক। নলবাৰী জিলাৰ বৰভাগৰ দুকোহাস্থিত ঐতিহাসিক থেথা গোসাঁই থান প্ৰাংগণত 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিষ্ণু পূজাৰ ৰূপালী জয়ন্তীৰ বৰ্ষত দৃশ্য এয়া। এবাৰে ৰখনীয়া এক শোভাযাত্ৰা, বাজেট প্ৰায় 50 লাখ টকা, 1 লাখ ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম সহ বুলি উদযাপন কৰিছে আয়োজক সমিতিয়ে। পুৱা 10 বজাৰ পৰা এই শোভাযাত্ৰা অনুষ্ঠিত হৈছিল। আৰু ইয়াতে কণ্ঠশিল্পী দীপান্বিতা ডেকা, অভিনেত্ৰী ৰিম্পী দাসে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানটোৰ আগ ধৰিছে ডকোৱাৰ থেথা গোসাঁই থানৰ পৰা ৰায়মাধা কমাৰকুছিৰ মাজেৰে এই শোভাযাত্ৰা আগবাঢ়ি গৈছিল। আমন্ত্ৰিত অতিথিসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আনহাতে উদযাপন সমিতিৰ সম্পাদক ৰূপেন দাসে আজিৰে পৰা অনুষ্ঠিত হোৱা এই বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সমূহ কাৰ্যসূচীত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে। সঁচাকৈ ভাল লাগিছে। আমি আটাইকে ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই বৰ্ণিল শোভাযাত্ৰাত সাংস্কৃতিক জগতৰ 3গৰাকী পুৰুধা শিল্পীয়ে আমাক সংগ দিছে আৰু সেইটোৰ কাৰণে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো উন্নত হোৱা গছৰাৰ নিচিনা হৈছে। আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অন্যান্য কাৰ্যসূচীতসমূহ ধৰ্মপ্ৰাণ ৰাইজৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজৰ যিটো সঁহাৰি আমি পাইছোঁ, খুবেই আনন্দিত হৈছোঁ আমি। আৰু আমাৰ এই বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী আমাৰ 25টা বছৰ আমি অতিক্ৰম কৰিলোঁ। গতিকে আমাৰ এই ৰূপালী জয়ন্তী অনুষ্ঠানত যিটো ৰাইজৰ সঁহাৰি, খুব আনন্দিত হৈছোঁ। আৰু আমাৰ লগতে আমাৰ ৰিম্পী বা আছে, আমাৰ দীপান্বিতা, দিগংগনা, আমাৰ ডিম্পু বৰুৱা আৰু লগতে আমাৰ বসন্ত আছে আমাৰ উদ্বোধক হিচাপে। গতিকে সকলোৰে সঁহাৰি যথেষ্ট ভাল লাগিছে আৰু অনাগত আমাৰ 3-4 দিন যিখিনি আছে অনুষ্ঠান, চবৰে এনেকুৱা সঁহাৰি দিব।